দেই একদম সাইলেণ্ট এই অথনি জিঅ'গ্ৰাফি ক্লাছত বহুত বস্তু কৈছে সাইলেণ্ট অ'কে আমাৰ ইণ্ডিয়ান পলিটি হৈ আছে আৰু আজি কেই নম্বৰ আৰ্টিকলৰ পৰা আছে আমাৰ পাৰ্ট 4 লৈকে হৈ গৈছে ন পাৰ্ট 4A QSSR হয় নাই অ'কে পাৰ্ট 5 পৰা আছে আজি পাৰ্ট 5 পৰা আছে চোৱা অনলাইন অফলাইন আজিও লগত চলিব ঠিক আছে আৰু ৰুমটো সৰু কথা পাতিলে ইকো হ'বই ঠিক আছে সেইকাৰণে সাইলেণ্ট থাকিলে তোমালোকো বুজিলা তেওঁলোকো দিগদাৰ নহয় ঠিক আছে ওকে ষ্টাৰ্ট কৰিছো 52 পৰা 25 ধৰ্মীয় অধিকাৰ এটো ব্যক্তিগত ধৰ্মীয় অধিকাৰ মতে সেই পাইলটজনে কৃপান লৈ যাব পাৰিব ঠিক আছে চেন্ট্ৰেল গভৰ্ণমেণ্ট নেট ঠিকে আছে না আৰু সাউন্ড ঠিকে আছে না চোৱা তোমালোকে সাউন্ড ক্লিয়াৰ আছে না চাই লোৱা ষ্টাৰ্ট কৰি দিওঁ টাইম হৈ গ'ল ন 6 বাজিলে 6 বাজিলে ওকে কেমেৰা ষ্টেণ্ড আপত তোমালোকৰ দিগদাৰ হৈছে নি বাৰু কেমেৰা ওপৰ উঠাবলৈ মানে একো ব্যৱস্থা নাই সেইটো কৰি লোৱাৰ পাছতে ষ্টেণ্ডডাল আঁতৰিব আৰু দেই ওকে পাৰ্ট 5 ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ পাৰ্ট 5 পাৰ্ট 5 কি আছে ইউনিয়ন সংঘ হয় নাই ইউনিয়ন এইটো কে নম্বৰ আৰ্টিকলৰ পৰা হ'ব 52 আৰ্টিকলৰ পৰা 151 আৰ্টিকললৈকে ৰান কৰিব একো দিগদাৰ নাই সো 52 নম্বৰ আৰ্টিকলত কি কৈছে 52 নম্বৰ আৰ্টিকলত প্ৰেসিডেন্টৰ পদৰ কথা কৈছে কাৰ পদৰ কথা কৈছে ৰাষ্ট্ৰপতিৰ পদ সো ৰাষ্ট্ৰপতিৰ পদ আমাৰ দেশৰ কি হয় আটাইতকৈ উচ্চতম এটা পদ হয়নে ৰাষ্ট্ৰপতি দেশৰ প্ৰথম নাগৰিক তোমালোকক যদি আজি কোনোবাই কয় যে দেশৰ মানুহবিলাকৰ দেশৰ জনসাধাৰণৰ নামৰ লিষ্ট এখন বনোৱা বুলি তেতিয়া আমি প্ৰথমেই আমাৰ ৰাষ্ট্ৰপতিৰ নাম লিখিব লাগিব কিয়নো ৰাষ্ট্ৰপতি কি হয় প্ৰথম নাগৰিক ফাৰ্ষ্ট সিটিজেন অফ ইণ্ডিয়া কোন হয় ৰাষ্ট্ৰপতি হয় ঠিক আছে সো ৰাষ্ট্ৰপতি পদ এই ৰাষ্ট্ৰপতি পদৰ আমাৰ ধাৰণাটো আমাৰ সংবিধানলৈ কাৰ সংবিধানৰ পৰা অনা হৈছিল ভাৰতৰ ৰাষ্ট্ৰপতি পদটো কাৰ সংবিধানৰ পৰা অনা হৈছিল ইউকে সংবিধানৰ পৰা অনা হৈছিল হ'ব ৰাষ্ট্ৰপতি কি হয় দেশৰ সৰ্বোচ্চ নাগৰিক ঠিক আছে ৰাষ্ট্ৰপতি পদ দেশৰ ইউনিয়নৰ আৰু এই পাৰ্টটোত আমি কি পঢ়িম গম পাওনে এই পাৰ্টটোত আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়ে পঢ়িম তাৰ বিষয়ে পঢ়িম আমি সেন্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়ে পঢ়িম সেন্ট্ৰেল গভৰ্ণমেণ্ট বুলি কোৱাৰ লগে লগে ইয়াত ৰাজ্য চৰকাৰৰ কোনো ধৰণৰ কথা আমি পঢ়িবলৈ নাপাওঁ দেশৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ইউনিয়নৰ মূল মানে প্ৰথম ভাগটোৱে বা প্ৰথম টপিকটোৱে হ'ব আমাৰ কি প্ৰেসিডেন্টৰ পিছতে আহিব সংসদৰ ৰাজ্যসভা তাৰ পৰা লোকসভা তাৰ পিছত আহিলে আমাৰ কি প্ৰেসিডেন্টৰ পাছতে ভাইস প্ৰেসিডেন্ট তাৰ পৰা সংসদৰ ৰাজ্যসভা তাৰ পৰা লোকসভা তাৰ পৰা সুপ্ৰিম কোৰ্ট মহান ন্যায়বাদী কেগ CAG কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া তেনেকৈ আহি গ'ল তাৰ পৰা লোকসভাৰ ৰাজ্যসভাৰ অধিৱেশন অধ্যাদেশ এইবিলাকৰ বিষয়ে আমি পঢ়ি গৈ থাকিম ঠিক আছে ইয়াত আমি ৰাজ্য কথা বা ৰাজ্য চৰকাৰৰ কথা কোনো ধৰণৰ আলোচনা নকৰিম পাৰ্ট 5 যাৰ মিছ হ'ব পাৰ্ট 5 যি বুজি নাপাব পাৰ্ট 6 কিন্তু কেতিয়াও বুজি নাপাব ঠিক আছে সংবিধান যদি আমি পঢ়ো প্ৰপাৰলি আমি যদি পঢ়ো পাৰ্ট 5ত আমি কনসেন্ট্ৰেট কৰিব লাগিব পাৰ্ট 5 টো ইমানে নাক কান চকু খুলি পেলাই পঢ়া তোমালোকে যাতে পাৰ্ট 6 লৈ আমাৰ কোনো ধৰণৰ প্ৰবলেম নহয় ইয়াত যদি প্ৰাইম মিনিষ্টাৰ তাত কি হৈ যাব আমাৰ ৰাজ্যৰ প্ৰধান ঠিক আছে তেনেকৈ আমাৰ গোটেইখিনি একেটা দেখি মাত্ৰ আৰ্টিকলটো চেঞ্জ হ'ব আৰু শৰ্ট ট্ৰিক আছে কোনটো আৰ্টিকল বিলাক কেনেকৈ মনত ৰাখিব লাগে সেয়া মই কম অলপ পাছত ঠিক আছে সো এতিয়া আমি আৰম্ভ কৰিছো পাৰ্ট 5 ৰ আৰ্টিকল নাম্বাৰ 52 ত আছে ৰাষ্ট্ৰপতি পদৰ বিষয়ে হ'বনে 53 নম্বৰ আৰ্টিকলত আছে কাৰ্যপালিকা কাৰ্যত ইয়কাৰটো লাগিব নাই কাৰ্যপালিকা এই কাৰ্যপালিকাৰ বিষয়ে কথা পাতিবলৈ হলে আমি তিনটা ধাৰণাৰ বিষয়ে জানিব লাগিব এই তিনটা ধাৰণাৰ এক নম্বৰটো হৈ গ'ল আমাৰ লেজিসলেটিভ ঠিক আছে দুই নম্বৰ ধাৰণা আমি জানিব লাগিব এক্সিকিউটিভ আৰু তিন নম্বৰটো হ'ল জুডিচিয়াৰী ঠিক আছে এই জুডিচিয়াৰীটো কি হ'ব চাউন্ড আহিছে নহয়
ওকে একো দিগদাৰ নাই পোৱা নহয় ঠিক আছে ওকে এই লেজিসলেটিভত কি হ'ব নেতাবিলাক বহিব ঠিক আছে এমএলএ এমপি সকলে তাত থাকিব তাত কি বনাব আইন প্ৰণয়ন কৰিব এই লেজিসলেটিভৰ পৰাই এখন বিল এখন আইন হৈ আহে যেনেকৈ আগতে কি আছিলে কেব আছিলে সিটিজেন এমেন্ডমেন্ট বিল তাৰ পাছত প্ৰেসিডেন্টৰ হস্তাক্ষৰ পোৱাৰ পাছতে সেই কেবখন কি হল ৰূপান্তৰিত হল কেবখন কালে ৰূপান্তৰিত হল সিটিজেন এমেন্ডমেন্ট এক্ট হয় সো লেজিসলেটিভত কি হ'ব নেতা এমএলএ এমপি তেওঁলোকে কি কৰিব ৰুল বনালে মানে কি বনালে বিধেয়ক পাস কৰিলে তাৰ পৰা বিল মানে বিলখন পাস কৰি এক আইনলৈ ৰূপান্তৰিত হল আইন বনালে আৰু সেই আইনখন এক্সিকিউট কৰাৰ দায়িত্ব হ'ব এক্সিকিউটিভৰ ঠিক আছে কাৰ্যপালিকাৰ এই এক্সিকিউট কৰাৰ দায়িত্বটো হ'ব কাৰ্যপালিকাৰ আৰু জুডিচিয়েট কি আহি যাব সুপ্ৰিম কোৰ্ট হাই কোৰ্ট ইয়াত কি মানে ন্যায়ৰ কথা আহি যাব ইয়াত ন্যায়পালিকা ঠিক আছে জুডিচিয়েৰী মানে ন্যায়পালিকা ঠিক আছে আৰু এক্সিকিউটিভ মানে কি হ'ব কাৰ্যপালিকা এইটো কথা মই কিয় ক'লো কাৰণ কাৰ্যপালিকা কি হয় আমি গম পাব লাগিব কাৰ্যপালিকাই কি কৰে কিবা এটা কাম এক্সিকিউট কৰে মই আজি বহুত প্ল্যান কৰিছো কাইলে আমুকটো পঢ়িম কাইলে তামুকটো পঢ়িম এতিয়া ঘৰত গৈ পেলাই মই কি পঢ়িম মই যদি এখিনি প্ল্যানিং কৰিছো ক'ত কৰিছো মই লেজিসলেটিভ ঠিক আছে মই যদি এখিনি প্ৰপাৰলি এক্সিকিউট নকৰো তেতিয়া হলে মোৰ ৰিজাল্ট হ'ব নেকি কোনো কাৰণে নহয় মই যদি ঘৰত গৈ টোপনি আহে ভাগৰ লাগে মই যদি ভাগৰ লাগিছে টোপনি হেঁচা মাৰি ধৰি টোপনি জিকিবলৈ যদি দিওঁ টোপনি জিকিবলৈ দিয়াৰ লগে লগে মোৰ এক্সিকিউশন কেনসেল আৰু আমাৰ দেখত এক্সিকিউশনটো ভাল কাৰণে আমাৰ বহুতখিনি কাম প্ৰপাৰলি চলি আছে আৰু বহুত বিলাক কোম্পানী প্ৰাইভেট কোম্পানীৰ এক্সিকিউশনটো বহুত ভাল এক্সিকিউটিভ লেভেলত বহুত বেছি ভাল কাম কৰে তুমি চৰকাৰী হস্পিটেল এখনত কিবা এখন কাগজ লৈ পেলাই কোনটো টেষ্ট কোড কৰে যদি গম পাবলৈ হয় তুমি বহুতক সুধিব লাগিব মানে বহুত ভিতৰত থাকিব পাৰিব মানে সুধিব লাগিব কিন্তু প্ৰাইভেটত তুমি যোৱা প্ৰাইভেটৰ কি হয় প্ৰতিটো বস্তু সেপাৰেট ঠিক আছে প্ৰতিটো বস্তুকে তুমি কি ধুনীয়াকৈ তুমি এক্সিকিউশনটো ভাল তেওঁলোকৰ ঠিক আছে এই এক্সিকিউটিভ আমি যদি ভালকে নকৰো আমাৰ পঢ়াৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওক আমাৰ ৰিজাল্টটো কেতিয়াও নহয় আমি যিমানে ল নবনাও যিমানে আইন নবনাও আমি এক্সিকিউশন যদি কৰিব নোৱাৰো আমাৰ কেতিয়াও সাকসেস নহয়গে ঠিক আছে সেইকাৰণে আমি কি কৰিব লাগিব আমি বহুত কষ্ট কৰিব লাগিব তাৰ মানে তোমাৰ এনেকুৱা হ'ব লাগিব যে ঘড়ী চাবলৈও তোমাৰ হাতত সময় নাই টাইম চাবলৈও তোমাৰ হাতত টাইম নাই তেনেকৈ যদি আমি এক্সিকিউশন কৰাত আৰম্ভ কৰি দিওঁ আমাৰ কোনবা ৰখাব পাৰে বুলি ভাবা নেকি কোনো ৰখাব নোৱাৰে ঠিক আছে সো কাৰ্যপালিকা মানে এক্সিকিউটিভ পাৱাৰ প্ৰেসিডেন্টৰ হাতত মাত্ৰ নাম মাত্ৰ তেওঁ নাম মাত্ৰহে কি হয় নাম মাত্ৰ তেওঁ নমিনেল হেড নাম মাত্ৰ হেড তেওঁ নাম মাত্ৰহে তেওঁ হেড কিয় নাম মাত্ৰ হেড তাও নাম মাত্ৰ হেড এইটো কাৰণে কিয় তেওঁ হাতত বেছি পাৱাৰ নাথাকে তেওঁ মাত্ৰ হস্তাক্ষৰহে কৰিব পাৰে সকলোবিলাক কাম প্ৰাইম মিনিষ্টাৰে কৰিব তাৰ মানে প্ৰাইম মিনিষ্টাৰে ভাল লগা বা প্ৰাইম মিনিষ্টাৰে বিচৰা কামটো যেতিয়া এক্সিকিউট কৰিব তেওঁ প্ৰেসিডেন্টৰ হতে কৰিব যে স্যাৰ সাইনটো কৰি দিয়ক আমুকক অতৰাব লাগে এইটো পদৰ পৰা এইটো মিনিষ্টাৰক এইজন মিনিষ্টাৰক এইটো পদৰ পৰা অতৰাব লাগে লাহেকে ৰিয়েল হেড কোন হ'ব পিএম ৰিয়েল হেড হ'ব আৰু পিএমএ লাহেকে কি কৰিব প্ৰেসিডেন্টক এইটো মানে কৈ দিব যে ৰিকুৱেষ্ট কৰিব আছে আপুনি এইটো কাম কৰক কি হ'ব তেওঁ প্ৰেসিডেন্টে কামটো কৰিব সো সাইনটো কাৰ হ'ব প্ৰেসিডেন্টৰ হ'ব হেইদৰে যেনেকৈ আমাৰ ৰাষ্ট্ৰপতি কি হয় আমাৰ ফাৰ্স্ট সিটিজেন অফ ইন্ডিয়া ৰাষ্ট্ৰপতি কৰবালৈ গলে পাসপোৰ্ট লাগিব নাই ৰাষ্ট্ৰপতি কৰবাত যদি বিদেশ ভ্ৰমণত যায় পাসপোৰ্ট লাগিব নাই বাৰু ৰাষ্ট্ৰপতি কৰবাত গলে পাসপোৰ্ট নালাগে কিয় চাবা ধৰি লও আমাৰ প্ৰাগজ্যোতিকা ধৰি লও আমাৰ নন্দনাথ শইকীয়া কলেজ ঠিক আছে এই কলেজৰ সকলো ষ্টুডেন্টৰ আই কাৰ্ড থাকে ৰাইট টিচাৰ্ছৰ আই কাৰ্ড থাকে ৰাইট মালিক বা প্ৰিন্সিপাল ছাৰৰ আই কাৰ্ড থাকিব নেকি নাথাকে কিয় নাথাকে কাৰণ তেওঁ কাৰ নামত তেওঁ কোনে সহি কৰিব তেওঁ নিজে সহি কৰি ল'ব নেকি নলয় সেইকাৰণে কি হয় প্ৰেসিডেন্ট কৰবাত ফুৰিবলৈ গলে বিদেশ ভ্ৰমণত তেওঁ পাসপোৰ্ট দৰকাৰ নাই কাৰণ আমাৰ পাসপোৰ্টত তেওঁ সাইন কৰে আমাৰ গাৰ্জিয়ান তেওঁ সো তেওঁ আকৌ গাৰ্জিয়ান কোন হ'ব তেওঁ নিজৰে তেওঁ কি হয় তেওঁ সেইকাৰণে মানে কি বিদেশ ফুৰিব গলে তেওঁ কোনো ধৰণৰ পাসপোৰ্ট দৰকাৰ নাই সো মই কাৰ্যপালিকা বুজাবলৈ গৈ এইটো কথা কৈছো যে তেওঁ মাত্ৰ নাম মাত্ৰ হেড তেওঁ ৰিয়েলি এক্সিকিউট কৰা মানুহজন হ'ল প্ৰাইম মিনিষ্টাৰ সো প্ৰাইম মিনিষ্টাৰে প্ৰেসিডেন্টৰ থ্ৰুৰেদি কামবিলাক কৰে তেওঁ মাত্ৰ কি হয় নাম মাত্ৰহে কাৰ্যপালিকা তেওঁ সম্ভালিব পাৰে তেওঁ বেছি পাৱাৰ তেওঁ হাতত নাই ঠিক আছে 53 লৈকে একো দিগদাৰ নাই কাৰো 54 যাও আমি আৰ্টিকল নাম্বাৰ 54 কি কৈছে 54 নিৰ্বাচনৰ কথা কৈছে কাৰ নিৰ্বাচন ডেফিনেটলি কাৰ হ'ব প্ৰেসিডেন্টৰ হ'ব ইলেকশন
কাৰ নিৰ্বাচন প্ৰেসিডেন্টৰ ইলেকশন এই প্ৰেসিডেন্টৰ ইলেকশনটো আমি মানে খৰচি মাৰি পঢ়িম কাৰণ এটো বহুত ইম্পৰ্টেন্ট হয় এপিএসসি মেইনছত যেতিয়া আমি নিৰ্বাচনৰ মানে ইলেক্ট্ৰল কলেজৰ কথা লিখিবলৈ আহিব আমাৰ দিগদাৰ হ'ব তেতিয়া হয়নে সো আমি এই প্ৰেসিডেন্টৰ ইলেকশন খৰচি মাৰি পঢ়িম ঠিক আছে প্ৰেসিডেন্টৰ ইলেকশনত সকলোৱে ভোট দিব নোৱাৰে সো নাম্বাৰ 1 প্ৰেসিডেন্টৰ ইলেকশনত জনতাই ভোট দিব পাৰে নে জনতাই ভোট দিব পাৰে নে জনতাই ভোট দিব নোৱাৰে তাৰ মানে ই অপ্ৰত্যক্ষ হয়নে ই প্ৰত্যক্ষ নহয় অপ্ৰত্যক্ষ নিৰ্বাচন তাৰ মানে ই ইনডাইৰেক্ট ইলেকশন যদি জনতাই পোনপটীয়াভাৱে জড়িত হ'ব নোৱাৰে সেই ইলেকশনটো কি কৰে ইনডাইৰেক্ট ইলেকশন বুলি কয় ওকে ডান ওকে তেতিয়াহলে জনতাই ভোট দিব নোৱাৰে যেতিয়া কি হয় ইনডাইৰেক্ট ইলেকশন হয় সো কিছুমান মানুহে ভোট দিব পাৰিব সো কোনে পাৰিব এমপি এমএলএ এইবিলাকে ভোট দিব পাৰিব আৰু যি সকলে প্ৰেসিডেন্টৰ ইলেকশনত ভোট দিব পাৰিব যি পাৰ্টিসিপেট কৰিব পাৰিব তেওঁলোকৰ এটা গ্ৰুপ বনোৱা হয় সেই গ্ৰুপটো কোৱা হয় ইলেক্টৰেট কলেজ বুলি কোৱা হয় কি বুলি কোৱা হয় ইলেক্টৰেট কলেজ সো প্ৰেসিডেন্টৰ নিৰ্বাচনত ভোটদানত অংশগ্ৰহণ কৰিব পৰা মেম্বাৰ সকলো যেটো গ্ৰুপ হয় সেই গ্ৰুপটো কি কোৱা হ'ব ইলেক্টৰেল কলেজ বুলি কোৱা হ'ব সো কোনে দিব পাৰিব এমএলএ যিমান এমএলএ আছে সকলোৱে পাৰিব যিমান এমপি আছে সকলোৱে পাৰিব কিমান আছে 28 খন ৰাজ্যৰ পাৰিব হয়নে 28 খন ৰাজ্যৰ সকলো এমএলএ এমপিয়ে ভোট দিব পাৰিব আৰু কি হ'ব আৰু পাৰিব আমাৰ দুখন ইউনিয়ন টেৰিটৰি দুখন ইউটি মেম্বাৰে ভোট দিব পাৰিব দুখন ইউটি মানে ইউনিয়ন টেৰিটৰি কাক কয় ইউনিয়ন টেৰিটৰি যিখন ঠাই যিখন ৰাজ্যৰ কোনো জনতাৰ গাৰ্জিয়ান হিচাপে কোনো নেতা নাথাকিব কোনো এমএলএ মিনিষ্টাৰ নাথাকিব তাত হেড হিচাপে থাকিব কোন বিষয়া অফিচাৰ্ছ থাকিব ঠিক আছে অফিচাৰ্ছে তেওঁলোকক ৰুল কৰিব আৰু ইউনিয়ন টেৰিটৰি কিয় কোৱা হয় আমাৰ ফাৰ্স্ট ক্লাছতে কোৱা আছে যে যদি দেশৰ মূল ভূখণ্ডৰ পৰা আঁতৰত হয় যদি সৰু হয় সেই কাৰণে কি কৰা হয় তেওঁলোকক কি হয় ইউটি দিয়া হয় হা দিল্লী ভূখণ্ডৰ পৰা আঁতৰতো নহয় দিল্লী সৰু নহয় দিল্লী হৈ গল দেশৰ ক্যাপিটেল ৰাজধানী দেশৰ ক্যাপিটেল যেতিয়া যদি তেওঁলোকক যদি সম্পূৰ্ণ পাৱাৰ দিয়া হয় তেওঁলোকে মিস ইউজ কৰিব পাৰে ঠিক আছে যদি কোনোবা বিদেশী আলহী আহে তেওঁলোকৰ যদি সেই সময়ত যদি নিৰাপত্তা নকৰে যদি সেই সময়ত যদি পুলিচক যদি বেলেগ দায়িত্বত লগাই থয় কি হ'ব দেশখনৰ বদনাম হ'ব সেই কাৰণে দিল্লী কি হয় ইউনিয়ন টেৰিটৰি হয় সো ৰাষ্ট্ৰপতিৰ ইলেক্টৰেল কলেজত 28 খন ৰাজ্যৰ এমএলএ এমপি থাকিবই লগতে থাকিব দুখন ইউনিয়ন টেৰিটৰি সেইখন হ'ল দিল্লী আৰু কি থাকিব পুডুচেৰী ঠিক আছে দিল্লী আৰু পুডুচেৰী কি হ'ব দুখন ইউনিয়ন টেৰিটৰিয়ে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ভাগ ল'ব এতিয়া এই ইলেক্টৰেল কলেজত এমএলএ এমপি যে কথাটো হ'ল তাতো এটা আমি বুজিব লগা কথা আছে এটো চাবা ধৰি লৈছো ৰাজ্যৰ আইন প্ৰণয়ন কৰা ভাগটো কি বুলি ক'ব বিধান মণ্ডল য'ত আমাৰ বিধায়কসকল বহিব হয়নে কি ক'ব বিধান মণ্ডল যি ৰাজ্যৰ কাৰণে ল প্ৰণয়ন কৰিব আৰু সেন্ট্ৰেল অৰ্থাৎ ইউনিয়নৰ কাৰণে যি বনাব তাকে কোৱা হ'ব সংসদ তাক কি কোৱা হ'ব সংসদ মানে পাৰ্লিয়ামেন্টৰ তিনটা বস্তু আছে কি আছে লোকসভা ৰাজ্যসভা এন্ড প্ৰেসিডেন্ট এই তিনটা লগ লাগি কি হৈছে পাৰ্লিয়ামেন্টৰ কনসিস্ট হৈছে বা গঠন হৈছে ঠিক আছে এই বিধানসভাটো দুটা ভাগ থাকিব আৰু এই সংসদতো দুটা ভাগ থাকিব ওকে এই বিধানসভাত থাকিব বিধান পৰিষদ আৰু বিধান সভা ঠিক তেনেদৰে সংসদত থাকিব ৰাজ্যসভা আৰু লোকসভা এটা কথাটো হ'ল যে এই ইলেক্টৰেল কলেজৰ মেম্বাৰ কোন হ'ব ইয়াৰ সকলো ৰাজ্যসভাৰ সকলো সদস্যই ইলেক্টৰেল কলেজ মানে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব পাৰিব ক্লিয়াৰ নেক্সট লোকসভাত যিমান বিলাক মেম্বাৰ থাকিব সকলোৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব পাৰে ঠিক আছে নেক্সট আমি চাব লাগিব বিধানসভা আমাৰ ৰাজ্যবিলাকত আছে ঠিক আছে আমাৰ ৰাজ্যৰ মানে ৰুল বনাবৰ কাৰণে ৰাজ্যৰ নিয়ম নীতি বা ৰাজ্যৰ ল প্ৰণয়নৰ কাৰণে কোন ৰেসপন্সিবল বিধানসভা ঠিক আছে এই বিধানসভাই ল বনাব পাৰিব কিন্তু বিধান পৰিষদ ইয়াৰ ভাগ ল'ব পাৰিব নাই বিধান পৰিষদ ভাগ ল'ব নোৱাৰিব কাৰণটো হ'ল কি মানে কোনোবাই বিধান পৰিষদ কি হ'ব দেশৰ মাত্ৰ 6খন ষ্টেটতহে বিধান পৰিষদ আছে
কোৱা হ'ল যে যেতিয়ালৈকে দেশৰ সকলো ৰাজ্যতে বিধান পৰিষদ আৰম্ভ নহব, বিধান পৰিষদৰ গঠন নহব, তেতিয়ালৈকে এই বিধান পৰিষদক ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত পাৰ্টিচিপেট কৰিবলৈ দিয়া নহব। সাপোজ দি দিলে বাকী কেইখনতো নাই, তেওঁলোকৰ ভোটটো কি হ'ব, হিচাপটো খেলি মেলি হ'ব। সেইকাৰণে কোৱা হ'ল যে বিধানসভাৰ সকলোৱে ভোট দিব পাৰিব, লোকসভাৰ সকলোৱে পাৰিব, ৰাজ্যসভাৰ সকলোৱে পাৰিব, কিন্তু বিধান পৰিষদৰ 6খনহে আছে। 6খন কি কি বুলি হ'লে আমি কি ক'ম, AP, UP, কাৰ্বি, মহাটেঙৰ। এইটো আমাৰ ট্ৰিক দেই, এইবিলাক আমাৰ বিলাক ট্ৰিক হয়। কি ট্ৰিক ক'লো মই, AP, UP, কাৰ্বি, মহাটেঙৰ। তাৰমানে কি, AP মানে হৈ গ'ল অন্ধ্ৰপ্ৰদেশ, UP মানে হ'ল উত্তৰ প্ৰদেশ, কাৰ মানে হৈ গ'ল কৰ্ণাটকা, আৰু B মানে হৈ গ'ল বিহাৰ, আৰু T মানে হৈ গ'ল তেলেংগানা। এই 6খনৰ বাহিৰে বা অকল এই 6খনতহে কি আছে, এই 6খনত অকল বিধান পৰিষদ আছে। সো বিধান পৰিষদৰ মেম্বাৰসকলে ইলেকশ্যনত, প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোট দিব পাৰিবনে, নোৱাৰিব। তাৰ পৰা আৰু এটা কথা যে আমি কি ক'লো, প্ৰথমতে কোনে ভোট দিব পাৰিব, 1 নম্বৰতে পাৰিব all the members of, মানে MLA, MP সকলোৱে ভোট দিব পাৰিব। মই ক'লো ৰাজ্য, তাৰপৰা আমাৰ ৰাজ্যৰ বিধানসভাৰ সকলোৱে ভোট দিব পাৰিব। তাৰপৰা ক'লো কোন নোৱাৰিব, বিধান পৰিষদৰ নোৱাৰিব, কাৰণ ইয়াত অকল 6খনহে আছে, নোৱাৰিব। ঠিক আছে। আৰু পইণ্ট টু বি নোটেড যে ৰাষ্ট্ৰপতিয়ে এই লোকসভালৈ কি কৰে, 12জন সদস্য মনোনীত কৰে। আমি এইটো পাহৰি যাব নালাগিব, কেইজন, 12জন সদস্য ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰে। মনোনীত কৰা মানে কি, কলা, বিজ্ঞান, সাহিত্য এইবিলাকৰ ক্ষেত্ৰৰ পৰা, ক্ৰীড়া এইবিলাক ক্ষেত্ৰৰ পৰা কি কৰে, দুজন, ঠিক আছে, দুজন দুজন কি কৰে, মনোনীত কৰে। দুজন মনোনীত কৰে। কোনে কৰে, লোকসভালৈ কৰে দুজন মনোনীত। এই দুজনক কিহৰ ভিত্তিত মনোনীত কৰে, এংলো ইণ্ডিয়ান, এই দুজনক দুজনক কি কৰে, ৰাষ্ট্ৰপতিয়ে লোকসভালৈ মনোনীত কৰে। এংলো ইণ্ডিয়ান মানে কি বাৰু, কোনোবা অনলাইনৰ ফালৰ পৰা কিবা উত্তৰ আহিব নেকি, নাই, গুড। কি হৈছিলে, ব্ৰিটিছে ভাৰতত শাসন কৰিছিলে, ব্ৰিটিছৰ অফিচাৰ্ছ বিলাক আছিলে, সেই ব্ৰিটিছাৰ্ছ বিলাকৰতো আমাৰ ভাৰতৰ মহিলা কিছুমানৰ লগতো আই ভেলু হৈছিলে, বিয়া পাতিছিলে, ল'ৰা ছোৱালী হৈছিলে। এই দেশ স্বাধীন হোৱাৰ পিছত তেওঁলোকতো ভাৰতৰ পৰা গুচি গৈছিলে, কিন্তু তেওঁলোকৰ ল'ৰা ছোৱালীবোৰতো থাকি গৈছিলে, চব যাব নোৱাৰিছিলে, হয় নাই। সেইবিলাকক কি হ'ব, যিসকলৰ পিতৃ বা মাতৃ কি হয় বিদেশৰ আছিলে, মানে ইংলেণ্ডৰ আছিলে, আৰু মাক বা দেউতাকৰ আছিলে আমাৰ ভাৰতৰ আছিলে, তেওঁলোকৰ সন্তানক এংলো ইণ্ডিয়ান বুলি কোৱা হয়। হ'ব, সেই এংলো ইণ্ডিয়ানৰ ফালৰ পৰা দুজন লোকসভাত মনোনীত কৰে। এই দুজনে কি কৰিব নোৱাৰিব, এই দুজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰিব। কাৰণ কি, তেওঁলোক ৰাষ্ট্ৰপতিৰ মতে আহিছে, সো ভোটটো সেইজন ৰাষ্ট্ৰপতি মানে যাব, হয় নাই। সাপোজ ধৰি লোৱা এজন বৰ্তমান ৰাষ্ট্ৰপতি হৈ আছে, তেওঁ দুজনক মনোনীত কৰিলে, আকৌ ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ল, তেওঁ আকৌ খেলিব যেনিবা, তেওঁক ভোট দিব নাই, এই দুজনে ভোট দিব। সেইকাৰণে কি হ'ব, এই দুজনে লোকসভাৰ এই এংলো ইণ্ডিয়ান দুজনে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোট দিব নোৱাৰিব, হয়নে। আৰু আহিলে ৰাজ্যসভাত ৰাষ্ট্ৰপতিয়ে 12জন মনোনীত কৰে, 12জন সদস্য মনোনীত কৰে, হৈ গ'ল। এই 12জন সদস্য কি হ'ব, আৰ্ট, লিটাৰেচাৰ এইবিলাক ফিল্ডৰ পৰা কি কৰে, মনোনীত কৰে, হয়নে। আৰ্ট, লিটাৰেচাৰ, আৰ্ট কি ইমানো বেছি শ্বৰ্টকাট কেলে লিখা বাৰু, বিজ্ঞান লিখিছে চোৱা, BIGN, মই বুজিয়ে পোৱা নাই কি লিখিছা। অ'কে, বিজ্ঞান কি হ'ব, বিজ্ঞানৰ ফালৰ পৰা মানে ছায়েন্সৰ ফালৰ পৰা কি হ'ব, 12জন ৰাজ্যসভাত মনোনীত কৰিব। এই 12জনে ভোট দিব পাৰিবনে, 12জনেও ৰাজ্যসভাৰ, এই 12জনেও প্ৰেচিডেণ্টৰ ইলেকশ্যনত ভোট দিব নোৱাৰিব। চ' এতিয়া আমাৰ কেইজন হ'ল, ঠিক আছে, কেইজন হ'ল। এতিয়া আমি কি কৰিছিলো যে প্ৰেচিডেণ্টৰ
কি ইলেকশ্যন কেনেকৈ হয় নিৰ্বাচন কেনেকৈ হয় সো নিৰ্বাচনত কোনে কোনে অংশগ্ৰহণ কৰিব পাৰিব ৰাজ্যসভাৰ বিধান সভাৰ সকলোৱে পাৰিব কিন্তু বিধান পৰিষদৰ কোনেও নোৱাৰিব আৰু আমাৰ সংসদৰ কি হ'ব সংসদৰ ৰাজ্যসভাৰ সকলোৱে পাৰিব আৰু লোকসভাৰ সকলোৱে পাৰিব কিন্তু যিকেইজন প্ৰাৰ্থী কোনে মনোনীত কৰিব ৰাজ্যসভাৰ 12 জন লোকসভাৰ 2 জন এই দুজনে কি কৰিব নোৱাৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব নোৱাৰিব ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰা গ্ৰুপটোৰ নাম কি ইলেক্টৰেট কলেজ ঠিক আছে একো দিগদাৰ নাই এতিয়া আমি চাব লাগিব ভোটদানৰ প্ৰক্ৰিয়া ভোট গ্ৰহণ কেনেকুৱা হ'ব ঠিক আছে ভোট গ্ৰহণ কেনেকুৱা হ'ব ওকে এটা চাবা এইটো একদম ইম্পৰ্টেন্ট বস্তু ঠিক আছে একদম কনসেন্ট্ৰেট কৰা ৰাষ্ট্ৰপতি ভোটিং সিস্টেমটো কোৱা হ'ব single transferable vote অনুপাতিক পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচন হয় তাৰ মানে কি ধৰি লোৱা ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত এ নামৰ এজন মানুহ উঠিছে বি নামৰ এজন মানুহ উঠিছে আৰু সি নামৰ এজন ক্যান্ডিডেট উঠিছে ঠিক আছে তেওঁলোকে কেনেকৈ উঠিব পৰা আমি বেলেগ আৰ্টিকেল আছে আমাৰ বেলেগ আৰ্টিকেলত আমি পিছত পঢ়িম এতিয়া জাস্ট আমি চাব লাগে যে আমাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰক্ৰিয়া ঠিক আছে এ এজন উঠিছে বি এজন উঠিছে সি এজন উঠিছে তেওঁলোকৰ অৰ্হতাসমূহ আমি পিছত চাম ঠিক আছে যোগ্যতা কি লাগিব আমি পিছত চাম এ বি সি উঠিছে তিনজন ঠিক আছে ইয়াত কি হয় প্ৰিফাৰেন্স ভোট দিব লগা হয় সাপোজ সকলোৱে ভোট দিব পাৰিব সকলোৱে নিজৰ ৰাজ্যত ভোটিং হ'ব তাৰ পৰা অফিচাৰ পৰা মানে কি ভোটিং যিবিলাক ভোট থাকিব ইভিএমৰ দ্বাৰা যে ভোট কালেক্ট হ'ব এইবিলাক লৈ যাব ঠিক আছে ওকে এতিয়া ইলে এ বি সি ভোট দিব লগা হ'ল সাপোজ এজন এমএলএ ভোট দিলে এ ভাল দেখিলে 1 নম্বৰ দিলে ভোট মানে 1 নম্বৰ ৰাখিলে তেওঁ ঠিক আছে 1 নম্বৰ ৰাখিলে এই এজনক দেখিলে বি 2 দিলে আৰু সি 3 দিলে পিছৰজন আহিলে এ 3 দিলে বি 2 দিলে এওক 1 দিলে তাৰ পাছৰজন আহিলে এওক 2 দিলে এওক 1 দিলে এওক 3 দিলে ঠিক আছে তাৰ পাছৰজন আহিলে এওক 1 দিলে এওক 3 দিলে এওক 2 দিলে প্ৰথম চন যেতিয়া আমাৰ ভোট গ্ৰহণ হৈ যাব তেতিয়া ভোট হিসাব কৰিব ভোট হিসাব কৰা সিস্টেমটো অলপ বেলেগ ধৰণৰ যেতিয়া গণনা হ'ব ভোট গণনাত চোৱা হ'ব যে 1 নম্বৰ হেতুৱে 1 নম্বৰ কোনজন প্ৰাৰ্থী 1 নম্বৰ বেছি পাইছে তাৰ মানে কোনজন প্ৰাৰ্থীক 1 নম্বৰত চুজ কৰিছে চালে যে এ নামৰ মানুহজনক 1 দুবাৰ দিলে 1 পজিশনত দুবাৰ ৰাখিছে 2 লিখা হ'ল বি দেখিলে যে 1ত অকল এবাৰহে ৰাখিছে সি দেখিলে যে আকৌ এটা আমি ভোট লৈ লৈছো যদি আমাৰ মানে কি যাবলৈ সুবিধা হ'ব ঠিক আছে ভোট আৰু এবাৰ আমি কৰি লৈছো সাপোজ ইয়াতো কি কৰিলে ইয়াতো 1 দুবাৰ দিলে ইয়াত 2 দিলে ইয়াত 2 দুবাৰ দিলে ঠিক আছে সৰি ইয়াত 3 দুবাৰ দিলে হৈ গ'ল এতিয়া আমাৰ প্ৰথম গণনা হ'ব প্ৰথম গণনাত চালে যে 1 নম্বৰ প্ৰিফাৰেন্স কোনজনে বেছি পাইছে 1 নম্বৰ প্ৰিফাৰেন্স দেখিলে যে এ নামজনে বেছি পাইছে কেটা পালে দুবাৰ পালে বি এ দেখিলে বিও দুবাৰ পালে সি দেখিলে অকল 1 নম্বৰত অকল এজনকে ৰাখিছে এই প্ৰথম চৰণতে মানে প্ৰথম পৰ্যায়ৰ ভোট গণনাতে কি হ'ল সি আউট সি কিবা দৰকাৰ আছে নি নাই দেখিলে যে 2 দুবাৰ পাইছে মানে একে সমানে গ'ল এতিয়া চাব যে 2 নম্বৰত কাক বেছিকে চুজ কৰিছে ঠিক আছে 2 নম্বৰত কাক বেছিকে চুজ কৰিছে ইয়াক আমি 2 টো আমি 3 কৰি লৈছো এতিয়া মানে সুবিধাৰ কাৰণ ঠিক আছে ওকে সো দেখিলে যে ইয়াত 2 নম্বৰ প্ৰিফাৰেন্স কাৰ বেছি দেখিলে 2 নম্বৰ প্ৰিফাৰেন্স ইয়াত বেছি আছে 2 দুজনে পাইছে ইয়াত 2 অকল এজনে পাইছে এওঁটো ভোট নাই যোগ কৰিলে দেখিলে যে এওঁ জিকিলে হয়নে এওঁ জিকিলে কাৰণ কি এওঁ লাষ্টৰ নাম্বাৰটো এওঁ বেছি এওঁৰ কম ঠিক আছে যিজন জিকিব হৰা গিজনৰ ভোটটো আনি পেলাই তেওঁ প্লাস কৰি দিব তুমিতো জিকিলাই একেবাৰে ভাল ধৰণে জিকা ঠিক আছে জিকাজনৰ ভোটটো কি হ'ব তেওঁ পাস কৰি দিব কাৰণ কয় সিঙ্গল ট্ৰান্সফাৰেবল ভোট ঠিক আছে প্ৰপৰশনেল মেথড ঠিক আছে আনুপাতিক পদ্ধতিৰ দ্বাৰা ৰাষ্ট্ৰপতি নিৰ্বাচন হয় ঠিক আছে ভাৰতত এতিয়ালৈকে অকল এটা চৰণতে মানে এবাৰ
প্ৰথম হিচাপতে প্ৰথম পৰ্যায়ৰ গণনাতে জিকি গৈছে মাত্ৰ এজন ৰাষ্ট্ৰপতিৰ সময়তে দুবাৰ হিচাপ কৰিব লগা হৈছিলে ঠিক আছে সো আমাৰ 53 নম্বৰ আৰ্টিকুলত কোনো ধৰণৰ দিগদাৰ নাই 52 কি কৈছিলো 53 কৈছিলো ৰাষ্ট্ৰপতি পদ 52 কি আছিল ৰাষ্ট্ৰপতিৰ পদ 53 কি আছিল কাৰ্যপালিকা ঠিক আছে কাৰ্যপালিকা ওকে 54 কি আছিল নিৰ্বাচন কাৰ নিৰ্বাচন ৰাষ্ট্ৰপতিৰ নিৰ্বাচন 54 ৰাষ্ট্ৰপতিৰ নিৰ্বাচন হৈ গল এই নিৰ্বাচন আমি পঢ়িলো ইয়াত কি হ'ব এমএলএ এমপি সকলো আহিব যে নমিনেটেড পাৰসন কিজন নাহিব ঠিক আছে কি নাহিব নমিনেটেড পাৰসন কিজন নাহিব এতিয়া চাব লাগে আমি এজন এমএলএ ভোট কিমান ৰাষ্ট্ৰপতি নিৰ্বাচনত যেহেতু আমি পোনপটীয়াভাৱে ইলেকশ্যনত জড়িত হ'ব নোৱাৰো কিন্তু আমাৰ প্ৰতিনিধিটো যায় প্ৰতিনিধি কোন এমএলএ সেই এমএলএ এজনে কিমান ভোট দিব পাৰে যদি এজন এমএলএ এটা ভোট দিয়ে সেই ভোটৰ ভ্যালু কিমান সেই ভ্যালু কিমান কিমান হ'ব গম পালে আমি টোটাল পপুলেশন দেশখনৰ মানে সেই ৰাজ্যখনৰ টোটাল পপুলেশনটো হিসাব কৰা হ'ব পপুলেশন ডিভাইডেড বাই টোটাল এমএলএ মেম্বাৰ অফ লেজিসলেটিভ এসেম্বলি আৰু ইনটু কৰা হ'ব 1/1000 এৰে ঠিক আছে এটা কি হ'ব 1 ভোট ভ্যালু অফ 1 ভোট অফ 1 এমএলএ মানে এজন এমএলএ ভোটৰ পৰিমাণ কিমান হ'ব টোটাল পপুলেশন ডিভাইডেড বাই টোটাল এমএলএ ইনটু 1000 হ'বনে এই পপুলেশন মানে কি টোটাল পপুলেশন অফ ষ্টেট এই ৰাজ্যখনৰ যিমান মানুহ আছে কিমান মানুহক কিমান কিজন এমএলএ আছে সেই কিজনে ডিভাইড কৰি পেলাই 1/1000 এ ইনটু কৰি দিলে যেটো ওলাব হেটো ভোটৰ ভ্যালু কাৰ হ'ব এজন এমএলএ ভোটৰ ভ্যালু হ'ব সো প্ৰেসিডেন্টৰ ইলেকশ্যনত কাবাৰ কিবা ডাউট আছে নেকি প্ৰেসিডেন্টৰ ইলেকশ্যন বুজি নোপোৱা কোনবা আৰু আছে নেকি এজন এমপি ভোটও দৰকাৰ টোটাল ভোট অফ এমএলএ নে টোটাল ভোট অফ এমপি টোটাল ভোট অফ এমপি টোটাল ভোট অফ এমপি হ'বলৈ হলে কি হ'ব জানে টোটাল এমএলএ কিমান আছে মানে টোটাল ভোট অফ এমএলএ যিমান আছে টোটাল ভোট অফ এমএলএ ডিভাইডেড বাই টোটাল এমপি কৰিলে মানে 1 এমপিৰ ভোট ওলাব কি ওলাব 1 এমপিৰ ভোট ওলাব ঠিক আছে টোটাল ভোট অফ এমএলএ ডিভাইডেড বাই টোটাল এমপি কৰি দিলে কি ওলাব এজন এমপিৰ ভোটৰ পৰিমাণটো আমাৰ ওলাব হবনে একো দিগদাৰ নাই নহয় এংলো ইণ্ডিয়ানৰ কনসেপ্টটো এতিয়া নাই হেতু এংলো ইণ্ডিয়ান ব্ৰিটিছ যোৱাৰ পৰা এতিয়া বহুত বছৰ হ'ল তেওঁলোকৰ যদিও লৰা ছোৱালী আছিল তেওঁলোকটো এতিয়া নাই আৰু টাইম হৈ গল ন তেওঁলোকটো এতিয়া নাই কাৰণে এতিয়া এংলো ইণ্ডিয়ানৰ কনসেপ্ট নাই আৰু কাবাৰ কিবা ডাউট লোকসভা মেম্বাৰ 545 আৰু ৰাজ্যসভাৰ মেম্বাৰ 239 ঠিক আছে 239 হ'ব ওকে সো এতিয়া আমি চাব লাগে 55 ত কি আছে 55 ত কি আছে 55 ত আছে কোটা কি কোটা ৰাষ্ট্ৰপতি নিৰ্বাচনৰ কোটা মানে এটা বেলেগ ধৰণৰ এটা হিচাপ উলিওৱা হয় ৰাষ্ট্ৰপতিয়ে কিমান ভোট পালে সেই ভোটৰ হিচাপ কৰা হয় তাৰ মানে এই কোটাৰ ফৰ্মুলা এটা আছে ফৰ্মুলাটো হ'ল যে টোটাল নাম্বাৰ অফ ভ্যালিড ভোট ৰাষ্ট্ৰপতিয়ে কিমান ভোট পালে যিজন জিকিলে টোটাল নাম্বাৰ অফ ভ্যালিড ভোট ঠিক আছে ভোট খিনি কি কৰিব হিচাপ কৰাব টোটাল নাম্বাৰ অফ ভ্যালিড ভোট ডিভাইডেড বাই টোটাল ক্যান্ডিডেট কিমান কিজনে ইলেকশন খেলিছিলে তাৰ লগত 1 এটা প্লাস কৰি ইয়াত 1 এটা প্লাস কৰিলে যি এইটো ফৰ্মুলা যিমানখিনি ভোট ওলাব হেতু হ'ব কি কোটা হ'ব কি হ'ব ৰাষ্ট্ৰপতি কোটা এইটো ইমান ইম্পৰ্টেন্ট আৰ্টিকল নহয় আমাৰ ঠিক আছে 56 ৰ কি আছে টেনিয়ৰ মানে কাৰ্যকাল টেনিয়ৰ যে কিমান দিন এজন ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হৈ থাকিব 6 বছৰ নে 5 বছৰ হ'ব 6 বছৰ হয়নে নহয় 5 বছৰ কিমান হ'ব 5 ইয়াৰ্ছৰ কাৰণে এজন ৰাষ্ট্ৰপতি কাৰ্যকাল থাকিব ধৰি লোৱা এজন ৰাষ্ট্ৰপতি 2020 চনত তেওঁ এজন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'ল তেওঁৰ কাৰ্যকাল কিমান লৈকে থাকিব লাগে তেওঁ থাকিব লাগে 2025 লৈকে 5 বছৰ হয়নে 5 বছৰ ধৰি লোৱা এই 2022 চন মানতে তেওঁ ঢুকাই গ'ল 2022 চনত তেওঁ ঢুকালে বা অটৰাই দিয়া হ'ল
মহা অভিযোগ আনি তেওঁক আঁতৰাই দিয়া হ'ল বা কিবা হ'ল তেওঁ নাই পদ খালী হ'ল পদ খালী হোৱাৰ লগে লগে নতুনকৈ নিৰ্বাচন হ'ব লাগিব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি কাৰ্যকালৰ ক্ষেত্ৰত উল্লেখ আছে যে ৰাষ্ট্ৰপতি পদ যেতিয়া খালী হ'ব 6 মাহৰ ভিতৰত ৰাষ্ট্ৰপতি নিৰ্বাচন কিন্তু হ'ব লাগিব সো 6 মাহৰ ভিতৰত কি হ'ব লাগিব ৰাষ্ট্ৰপতি নিৰ্বাচন হ'ব লাগিব এই 6 মাহৰ ভিতৰত যিজন নতুন ৰাষ্ট্ৰপতি আহিব তেওঁ এই বাকি থকা 3 বছৰৰ কাৰণে আহিব নে পুৰা সম্পূৰ্ণ তেওঁৰ কাৰণে পুৰা 5 বছৰ এটা ল'ব ঠিক আছে নে তেওঁ সম্পূৰ্ণ 5 years ল'ব নে তেওঁ বাকি থকা 3 বছৰৰ কাৰণে আহিব 3 বছৰৰ কাৰণে আহিব বুলি দিছে অনলাইন কমেন্ট তোমালোকে কি ক'বা 3 বছৰৰ কাৰণে আহিব নে 5 বছৰৰ কাৰণে আহিব কেতিয়াও তেওঁ এই বাকি থকা সময়ৰ কাৰণে নাহে তেওঁ সম্পূৰ্ণ 5 বছৰৰ কাৰণে আহিব ঠিক আছে সো কাৰ্যকালৰ কথা কি কৈছে 5 বছৰ ৰাষ্ট্ৰপতি কাৰ্যকাল কিমান 5 বছৰ আৰু তেওঁ যদি কেনেবাকে পদটো খালী হয় বা ৰেজিগনেশ্যন দিয়ে বা তেওঁ নোহোৱা হয় তেতিয়া তেওঁ জায়গাত কি হ'ব লাগিব তেওঁ ইলেকশনটো কি হ'ব লাগিব 6 মাহৰ ভিতৰত হৈ যাব লাগিব ঠিক আছে তেওঁ ইলেকশন 6 মাহৰ ভিতৰত হৈ যাব লাগিব সো 55 ইমানটা ইম্পৰ্টেন্ট নহয় কি হলো কোটা কি হয় টোটাল নাম্বাৰ অফ ভ্যালিড ভোট ডিভাইডেড বাই ক্যান্ডিডেট +1 আৰু এফালে কি হ'ল কাৰ্যকাল কি হ'ব 5 বছৰ হ'ব লাগিব আৰু তেওঁ ইলেকশন 6 মাহৰ ভিতৰত তেওঁ যদি খালী হয় 6 মাহৰ ভিতৰত বেলেগকে ইলেকশন হ'ব লাগিব হ'ব তবা আহিলে 57 ত কি আছে এইখিনি মই অতৰাই দিছো 57 ৰ কোৱাচোন কোনোবা ইন্ডিয়ান পলিটি পঢ়া মানুহ যদি আছে 57 ত কোৱা কি আছে 57 ত নহয় 57 ত লিখা আছে যে ৰাষ্ট্ৰপতি এজন যদি এবাৰ ইলেকশন খেলিছে বা জিকিছে তেওঁ আকৌ এবাৰ খেলিব মানে দুবাৰ ইলেকশন খেলিব পাৰিব তেওঁ দুবাৰ নহয় দুবাৰ তেওঁ কি হয় দুবাৰ ইলেকশন খেলিব পাৰিব দুবাৰ ইলেকশনত তেওঁ কি হ'ব পাৰিব পাৰ্টিসিপেট কৰিব পাৰিব তেওঁ দুবাৰ ইলেকশন খেলিব পাৰিব কি আছে যে পাৰ্টিসিপেট কৰিব পাৰিব মানে দুবাৰ ইলেকশন খেলিব পাৰিব 57 ত আছে হ'ব আৰু 58 ত কি আছে 58 ত আছে কোৱালিফিকেশন 58 ত কি আছে কোৱালিফিকেশনৰ কথা আছে কোৱালিফিকেশন ৰাষ্ট্ৰপতি এজন হ'বলৈ হলে তেওঁ কোৱালিফিকেশন কি লাগিব ঠিক আছে প্ৰথম কথা হ'ল তেওঁ ভাৰতীয় নাগৰিক হ'ব লাগিব তেওঁ কি হ'ব লাগিব ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ফাৰ্স্ট কথা হৈ গ'ল তেওঁ ইণ্ডিয়ান সিটিজেন কি হ'ব লাগিব ইণ্ডিয়ান সিটিজেন হ'ব লাগিব ইণ্ডিয়ান সিটিজেন হ'ব লাগিব দুই নম্বৰ কি হ'ব লাগিব তেওঁ বয়স এজ কিমান হ'ব লাগিব এজ 35 বছৰ হ'ব লাগিব তেওঁ বয়স কিমান হ'ব লাগিব 35 বছৰ হ'ব লাগিব and he should be qualified for election of what he should be qualified as a member of Lok Sabha তেওঁ লোকসভাৰ কি হ'ব লাগিব লোকসভাৰ মেম্বাৰ হ'ব লাগিব তেওঁ লোকসভাৰ কি হ'ব লাগিব মেম্বাৰ হ'ব লাগিব তিন কৰি গৈছে ইমান কমেন্ট পঢ়া সময়ত কমেন্ট অফ কৰি দিছো দেই মই কমেন্ট নকৰিবা আৰু পঢ়াৰ ডিস্টার্ব হয় ঠিক আছে সো কি হ'ব লাগিব 58 ত কি হ'ব কোৱালিফিকেশন আছে সো বুজি পাইছা না অফলাইন লগত তোমালোকে বুজি পাইছা না বাৰু কি ক'লো মই 58 ত কোৱালিফিকেশন আছে তেওঁ কি হ'ব লাগিব ভাৰতীয় নাগৰিক হ'ব লাগিব বয়স 25 বছৰ হ'ব লাগিব লোকসভাৰ মেম্বাৰ হ'ব লাগিব এজন কি হ'ব নিৰ্বাচিত সদস্য হ'ব লাগিব হ'ব 58 লৈকে হৈ গ'ল ओके हाँ सुप्रीम कोर्ट सुधिबा एটো কথা ঠিক আছে सुप्रीम कोर्ट सुधिबा एটো কথা ঠিক আছে ओके 58 লে কমপ্লিট 59 চাম এতিয়া 59 কি হ'ব চোৱা 50 হৈ গ'ল 59 59 আছে condition short conditions of president's office ঠিক আছে বা conditions of মানে ৰাষ্ট্ৰপতি হ'বলৈ শর্ত কি লাগিব সো conditions of president office ঠিক আছে অফিস প্ৰেসিডেন্টৰ এজনৰ কি হ'ব লাগিব তেওঁ কি হ'ব লাগিব তাৰ শর্ত কি হ'ব লাগিব প্ৰথম কথা হ'ব লাগিব তেওঁ আমাৰ যিটা যোগ্যতা আছিল এটা কি আছিল যে তেওঁ 25 বছৰ বয়স হ'ব লাগিব ভাৰতীয় নাগৰিক হ'ব লাগিব সেইখিনি বুজি পালো সো কন্ডিশন কি হ'ব কন্ডিশন হ'ব লাগিব তেওঁ মানসিকভাৱে
সক্ৰিয় হ'ব, মানসিকভাৱে তেওঁ কোনো ধৰণৰ সমস্যা থাকিব নালাগিব, নহ'লে কি হিমালয়ত চাহ খাবলৈ গুচি যাব, হয় নাই? ঠিক আছে। ছেকেণ্ডটো কি হ'ব লাগিব, তেওঁ দেউলীয়া হ'ব নালাগিব। চ' তেওঁ কি হ'ব লাগিব, মানসিকভাৱে সুস্থ হৈছেনে? অ'কে। আৰু মানসিকভাৱে ফিট হ'ব লাগিব, ঠিক আছে। 2 নম্বৰত কি ক'লে, তেওঁ কি হ'ব লাগিব, তেওঁ দেউলীয়া হ'ব নালাগিব। দেউলীয়া হোৱা মানে কি? দেউলীয়া হ'ব নালাগিব। দেউলীয়া হোৱা মানে তেওঁ বহুত টকা ধাৰ লৈ পেলাই ধৰা এই বিজয় মাল্যহঁতৰ দৰে পলাই যাব নোৱাৰিব, বা তেওঁ বেংকে তেওঁক দেউলীয়া বুলি ঘোষণা কৰি দিব নোৱাৰিব। তেওঁ বহুত টকা ঋণ লৈ পেলাই ঋণ পৰিশোধ কৰিব নোৱাৰি বেংকে দেউলীয়া বুলি ঘোষণা কৰি দিব নোৱাৰিব। যদি তেনেকুৱা হয়, তেওঁ ৰাষ্ট্ৰপতি হৈ পেলাই কি কৰিব, গোটেই দেশৰ পইচা লৈ পেলাই ধাৰ মাৰিব বা গুচি যাব ক'ৰবালৈ, হয় নাই? তেওঁ কি হ'ব নোৱাৰিব, সেইকাৰণে দেউলীয়া হ'ব নোৱাৰিব। ইমাৰ্জেঞ্চি যিবিলাক ফাণ্ডৰ পৰা পইচা উলিয়াই কি কৰিব, এইবিলাক মানুহৰ আগতে কি হ'ব, পলাই গুচি যাব, ঠিক আছে। তেওঁ সেইকাৰণে এইবিলাক হ'ব নালাগিব। চ' 3 নম্বৰটো আহিলে, তেওঁ RBI কি কৰিব লাগিব, তেওঁ ৰিজাৰ্ভ বেংকত RBI 15,000 টকা দিব লাগিব চিকিউৰিটি মানি হিচাপে তেওঁ 15,000 টকা জমা দিব লাগিব। ক'ত জমা দিব লাগিব? RBI। এইটো 15,000 টকা দিয়াটো সৰু কথা। এজন ৰাষ্ট্ৰপতি উম্মিদবাৰ বা এজন ৰাষ্ট্ৰপতি কেণ্ডিডেটৰ কাৰণে 15,000 টকা সৰু কথা, কিন্তু এইটো সন্মানৰ কথা। কাৰণ কেলে, তেওঁ ইলেকশ্যন হাৰিলে মানে এই 15,000 টকাটো ঘূৰাই নাপায়, ঠিক আছে। তেওঁ যেতিয়া ইলেকশ্যন হাৰিব, তেওঁ 15,000 টকাটো ঘূৰাই নাপাব, সেইটো এটা লাজৰ কথা, ঠিক আছে। কি হ'ব, তেওঁ মানসিকভাৱে সুস্থ হ'ব লাগিব, দেউলীয়া হ'ব নালাগিব, RBI 15,000 টকা তেওঁ চিকিউৰিটি মানি হিচাপে জমা দিব পাৰিব। এতিয়া প্ৰশ্নটো হ'ল, মোক এবাৰ এই MRS-ত যোৱাবাৰ ADRE যিটো ৰিক্ৰুইটমেণ্ট হৈছিলে, তাত পঢ়াবলৈ যে মোক মাতিছিলে ন, সেই তাত পঢ়াওঁতে মোক এজনে সুধিছিলে, মই যেতিয়া এই ৰাষ্ট্ৰপতিৰ কথাবোৰ কৈ আছিলোঁ, ৰাষ্ট্ৰপতিৰ চৰ্তখিনি কৈ আছিলোঁ, তেতিয়া এজনে থিয় হৈ পেলাই সুধিলে আৰু ক'লে যে, ছাৰ আপুনি যে ক'লে এজন ৰাষ্ট্ৰপতি বয়স 35 বছৰ হ'ব লাগে, দেশৰ নাগৰিক হ'ব লাগে, তেওঁ RBI 15,000 টকা জমা দিব লাগে, তেওঁ দেউলীয়া হ'ব নালাগে, ঠিক আছে, আৰু তেওঁ মানসিকভাৱে সুস্থ হ'ব লাগে। তেনেকুৱা দেখোন আমাৰ সাধাৰণ ৰিক্সা চালক বা সাধাৰণ এজন ফুচকাৱালা মানে ফুচকা বেপাৰী দেখোন এজনে ইলেকশ্যনত ভাগ ল'ব পাৰিবনে নোৱাৰে? ঠিক আছে। তেওঁ ভাল প্ৰশ্ন সুধিছিলে যে এইবিলাক সকলোবিলাক গুণ থকা এজন মানুহ হ'ল ফুচকাৱালা এজন হ'ব পাৰে, তেওঁ বয়স 35 বছৰ হ'ব পাৰে, ভাৰতীয় নাগৰিক তেওঁ হ'ব পাৰে, 15,000 টকা তেওঁ জমা দিব পাৰে, তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব নেকি? কাৰণ কেলে, মই এটা পইণ্ট ক'বলৈ তেওঁলোকক থাকি গৈছিলে। 4 নম্বৰ পইণ্টটো ক'লত তেওঁৰ সমস্যা দূৰ হৈ গ'ল, তেওঁ প্ৰশ্ন উত্তৰ পাই গ'ল। 4 নম্বৰ প্ৰশ্নটো হ'ল, কি হ'ব 4 নম্বৰ পইণ্টটো কোৱা, 4 নম্বৰ পইণ্টটো কোৱা। নাই, কাৰো নাই, কাৰো নাই আনচাৰ। নহয়, সেইবিলাক নহয়, দেশ বিৰোধী কাম কৰিব নোৱাৰিব বুলি কৈছে। নহয়, তেওঁৰ কথাটো হ'ল যে তেওঁৰ নাম সংসদৰ পৰা তেওঁৰ নামটো 50 জনে প্ৰস্তাৱ দিব লাগিব যে আমুক কি হ'ব পাৰিব, যে আমুক কি প্ৰেচিডেণ্টৰ ইলেকশ্যন হ'ব বোলে, শ্ৰাৱণ চন্দ্ৰ চৌদাখাৰ কি হ'ব পাৰিব বোলে, ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব। 50 জনে তেওঁৰ নামটো প্ৰস্তাৱ কৰিব লাগিব আৰু 50 জনে সংসদৰ পৰা সেই নামটো সমৰ্থন কৰিব লাগিব। 50 জনে কি কৰিব লাগিব, তেওঁৰ নামটো সমৰ্থন কৰিব লাগিব, তেতিয়াহে এজন ৰাষ্ট্ৰপতি নিৰ্বাচনত অংশগ্ৰহণ কৰিব পাৰিব, ঠিক আছে। 5 নম্বৰ পইণ্টটো হ'ল, ই শুড নট বি হোল্ড, তেওঁ এটাও কি কৰিব নোৱাৰিব, অফিচ অফ প্ৰফিট, লাভৰ পদত তেওঁ অধিষ্ঠিত হ'ব নোৱাৰিব। লাভৰ পদ মানে চাকৰিত তেওঁ কোনো ধৰণৰ চৰকাৰী চাকৰি কৰি থাকিব নোৱাৰিব। নেতা বা MLA MP এইবিলাকক লাভৰ পদ বুলি নধৰে, তেওঁলোক দেশৰ সেৱক, ঠিক আছে, তেওঁলোক কোনো লাভৰ পদত অধিষ্ঠিত, তেওঁলোক অফিচ অফ প্ৰফিট হোল্ড কৰা নাই, ঠিক আছে। আৰু কৈছে যে প্ৰেচিডেণ্টে ইলেকশ্যন খেলাৰ কাৰণে এইকেইটা চৰ্ত: 1 নম্বৰ মানসিকভাৱে সুস্থ, 2 নম্বৰ দেউলীয়া হ'ব নালাগিব, 3 নম্বৰ RBI 15,000 টকা জমা দিব লাগিব, 4 নম্বৰ তেওঁৰ নামটো 50 জনে প্ৰস্তাৱ দিব লাগিব, 50 জনে সমৰ্থন কৰিব লাগিব, 5 নম্বৰত কোৱা যে তেওঁ অফিচ অফ প্ৰফিট হোল্ড কৰিব নোৱাৰিব, তেওঁ কোনো ধৰণৰ লাভৰ পদত অধিষ্ঠিত হ'ব নোৱাৰিব, ঠিক আছে। কিবা প্ৰব্লেম? কাৰোবাৰ কিবা প্ৰব্লেম? ঠিক আছে, অ'কে। নেক্সট আহিলে আমাৰ 60 নম্বৰ আৰ্টিকলটোত কি কৈছে? 60 নম্বৰ কৈছে যে oath and affirmation
মেশন ওথ এণ্ড এফাৰ্মেশ্যন ঠিক আছে ওথ এণ্ড এফাৰ্মেশ্যন মানে কি শপত গ্ৰহণ এজন ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰাব বাই কি হ'ব বাই CJI মানে চিফ তাৰমানে চিফ জাষ্টিচ অফ ইণ্ডিয়া চিফ জাষ্টিচ অফ ইণ্ডিয়াই ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱাব তেওঁ শপত গ্ৰহণ হ'ব APSC UPSC কাৰণে এই অকল 60 নম্বৰ আৰ্টিকুলৰ এইটো পঢ়িলে নহব শপত বাক্যত কি থাকিব সেই বিষয়ে পঢ়িব লাগিব ঠিক আছে 60 নম্বৰ আৰ্টিকুলত আমাৰ এইখিলৈকে হৈ গ'ল সো কি ক'লে যে ওথ এণ্ড এফাৰ্মেশ্যন তেওঁ কৰাব ৰাষ্ট্ৰপতিক এজন চিফ জাষ্টিচ অফ ইণ্ডিয়াই কৰাব হ'ব একো দিগদাৰ নাই ওথ এণ্ড এফাৰ্মেশ্যন অফ বাই CJI তাৰমানে ভাৰতৰ উচ্চতম ন্যায়ালয় মুখ্য ন্যায়াধীশ হিচাপে তেওঁ শপত বাক্য পাঠ কৰাব পাৰিব ভাৰতৰ সংবিধানখনত ইমান ধুনীয়াকৈ লিখা আছে প্ৰতিটো বস্তু প্ৰতিটোৰ বাবে বিশেষ বিশেষ ব্যৱস্থা আছে কোনো পাৰ্মানেন্ট নহয় কাকো সম্পূৰ্ণ দায়িত্ব নাই দিয়া সকলোৱে ব্যৱস্থা কৰি থৈ গৈছে যদি এতিয়া আমাৰ দেশৰ এতিয়া মানুহক যদি সংবিধান লিখিব দিয়া হ'লতেন কি হ'লতেন মানে চোৱা ৰাষ্ট্ৰপতিকো আমাৰ সৰ্বোচ্চ পদ যদিও ৰাষ্ট্ৰপতিকো অতৰোৱাৰ উপায় আছে কি আছে মহা অভিযোগ ইম্পিচমেন্ট বুলি কয় ঠিক আছে ইম্পিচমেন্ট IMPEACHMENT ইম্পিচমেন্ট কৰি পেলাই কি কৰিব পাৰি ৰাষ্ট্ৰপতিক অতৰাব পাৰি কি কি ক্ষেত্ৰত ৰাষ্ট্ৰপতিক অতৰাব পাৰিব ৰাষ্ট্ৰপতিক অতৰুৱাবৰ কাৰণে মহা অভিযোগ যে আনিব পাৰি কি কি ক্ষেত্ৰত পাৰি ধৰি লোৱা তেওঁ যদি সংবিধান উলংঘন কৰে তেওঁ যদি কি কৰে ভাৰতৰ সংবিধান উলংঘন কৰে তেওঁ যদি বিদেশী ৰাষ্ট্ৰৰ পক্ষ লয় তেওঁ যদি বিদেশী ৰাষ্ট্ৰৰ পক্ষ লয় এতিয়া তেওঁ কি কৰিব পাৰিব সংবিধান উলংঘনৰ ক্ষেত্ৰত বা বিদেশী ৰাষ্ট্ৰৰ পক্ষ ললে তেওঁ কি কৰিব পাৰিব ৰাষ্ট্ৰপতিক আতৰাব পাৰিব ৰাষ্ট্ৰপতিক আতৰুৱাবৰ বাবে প্ৰস্তাৱনা জাৰি কৰিব লাগিব ঠিক আছে প্ৰস্তাৱনা এই তেনেকৈ আতৰাব নোৱাৰে এটা প্ৰস্তাৱনা জাৰি কৰিব লাগিব আৰু সেই জাৰি কৰিবলগীয়া প্ৰস্তাৱনাখন সেই ৰিপৰ্টটো বা সেই নটিচটো কি হ'ব 1/4 বা 25% সদস্যই সেই প্ৰস্তাৱনাখনত হয় ভয় দিব লাগিব তাৰমানে সন্মতি দিব লাগিব যেতিয়া এই প্ৰস্তাৱনাখন বনাব যেতিয়া ৰাষ্ট্ৰপতিক ইম্পিচমেন্ট কৰোৱা কথা আহিব তেতিয়া কি হ'ব সংসদৰ কি কৈ আছা অকমানটো ৱেট কৰা মই কি কৈ আছো যে প্ৰস্তাৱনাখন পাছ কৰিবলৈ 1/4 মেম্বাৰ্ছৰ কি লাগিব মানে এখন জাষ্ট প্ৰস্তাৱনাখন বনাবৰ কাৰণে লাগিব আৰু এই মহা অভিযোগ এই ইম্পিচমেন্টটো পাছ কৰিবলৈ হলে 2/3 লাগিব 2/3 সদস্যৰ সন্মতি থাকিব লাগিব তেতিয়াহে কি কৰিব পাৰিব মহা অভিযোগৰ দ্বাৰা ৰাষ্ট্ৰপতিক অতৰাব পৰা হ'ব আৰু এই ইম্পিচমেন্টটো ভাৰতৰ সংবিধানত ইম্পিচমেন্টটো ক'ৰ পৰা অনা হৈছিলে কোনে ক'ব মানে USA পৰা অনা হৈছিলে ঠিক আছে ফ্ৰম USA পৰা অনা হৈছিলে ভাৰতৰ ৰাষ্ট্ৰপতিক সন্মানেৰে পোষ্টৰ পৰা অতৰাই দিয়া যিটো সিস্টেম তাকে মহা অভিযোগ বুলি কয় আৰু এই মহা অভিযোগ বা ইম্পিচমেন্টটো USA পৰা অনা হৈছিলে এই মহা অভিযোগ পাছ কৰিবৰ কাৰণে কি কৰা হ'ল 1/4 মেম্বাৰৰ হয় ভয় লাগিব আৰু এই ইম্পিচমেন্ট পাছ কৰাই লৈ যাবৰ কাৰণে 2/3 সদস্যৰ মনোনয়ন লাগিব বা তেওঁলোকৰ সন্মতি লাগিব ঠিক আছে আৰু এই ক'ৰ হৈছিলে USA পৰা অনা হৈছিলে এতিয়া কথা হ'ল প্ৰেসিডেন্টৰ নিৰ্বাচনত তেওঁ মনোনীত কৰা সকলে ভোট দিব নোৱাৰিছিলে ইম্পিচমেন্টত তেওঁলোকে ভোট দিব পাৰিব নাই বাৰু বেয়া লাগিব নহয় ইম্পিচমেন্টৰ ক্ষেত্ৰত সেই তেওঁ মনোনীত কৰা প্ৰাৰ্থীসকলেও ভোট দিব পাৰিব মনোনীত ক'ত লিখিম জেগাই নাই তেওঁ মনোনীত কৰা কি হ'ব তেওঁ মনোনীত কৰা প্ৰাৰ্থীসকলে তেওঁ মনোনীত কৰা এইবিলাক পইণ্ট বিলাক লিখি গলে ভাল হ'ব দেই অনলাইন মনোনীত কৰা প্ৰাৰ্থীসকলে মানে মেম্বাৰসকলে কি কৰিব ভোট দিব পাৰিব অংশগ্ৰহণ কৰিব পাৰিব কিন্তু বিধানসভা সদস্যই ভোট দিব নোৱাৰিব কিয় নোৱাৰিব বিধানসভা সদস্যই ৰাষ্ট্ৰপতি ইম্পিচমেন্টত পাৰ্টিচিপেট কৰিব নোৱাৰিব কাৰণটো কি কাৰণ তেওঁলোকৰ থাকে ৰাজ্যত থাকে চেন্ট্ৰেলত কি হৈ আছে কি নাই তেওঁলোকে সিমান গম নাপায় হয় নাই সেইকাৰণে তেওঁলোকক এই ভোটিংটোৰ পৰা এই ইম্পিচমেন্ট ব্যৱস্থাটোত তেওঁ সংলগ্ন কৰোৱা নাই তেওঁ ক'ত থাকিব জাষ্ট কিবা বিধানসভাই নোৱাৰিব অকল কোনে পাৰিব অকল MP সকলৰ লগতে
মানে সংসদৰ লগতে কোনে পাৰিব তেওঁক মনোনীত কৰা সদস্যসকলে ভোট দিব পাৰিব সো এবাৰ জলদি আমি ৰিভাইজ কৰি লম 52 পৰা 151 লৈকে কি আছে পাৰ্ট 5 ঠিক আছে কি আছে পাৰ্ট 5 আছে ওকে পাৰ্ট 5 ত কিহৰ বিষয়ে কথা পাতিছো আমি ইউনিয়ন অৰ্থাৎ সেন্ট্ৰেল গভৰ্নমেন্টৰ বিষয়ে কথা পাতিছো 52 ত আমি কলো ৰাষ্ট্ৰপতি পদ 52 ত আমি কি কলো ৰাষ্ট্ৰপতি পদৰ বিষয়ে আমি আলোচনা কৰিলো এই ৰাষ্ট্ৰপতি পদটো ক'ৰ পৰা অনা হৈছে এই ৰাষ্ট্ৰপতি পদটো অনা হৈছে ইউকেৰ পৰা হৈ গল 53 ত আছে কাৰ্যপালিকা মানে এক্সিকিউটিভ EXECUTIVE এক্সিকিউটিভৰ কথা আছে তেওঁ কি হয় নমিনেল এক্সিকিউটিভ 54 ত কি আছে নিৰ্বাচনৰ কথা আছে মানে তেওঁ ইলেকশ্যনৰ কথা আছে কোনে কোনে ইলেকশ্যনত লগ লাগিব এই ইলেকশ্যনত যিসকলে ভোট দিব তেওঁলোকক কি কোৱা হ'ব ইলেক্টৰেট কলেজ বুলি কোৱা হ'ব তাত MP MLA সকলৰ লগতে দুখন ইউটি অংশগ্ৰহণ কৰিব পাৰিব মানে 28খন ৰাজ্যৰ লগতে দুখন ইউটিয়ে কি কৰিব পাৰিব ভাগ ল'ব পাৰিব হৈ গ'ল তাত কিন্তু নমিনেট প্ৰাৰ্থীসকলে নোৱাৰিব আৰু বিধান পৰিষদৰ প্ৰাৰ্থী মানে মেম্বাৰসকলে নোৱাৰিব 55 ত আছে কি আমাৰ কোটা কথা আছে কোটা আমাৰ কি আছিলে টোটেল ভেলিড ভোট ডিভাইডেড বাই ক্যান্ডিডেট +1 ঠিক আছে হেতু আমাৰ কোটা আছিলে কোটাৰ আমাৰ ফৰ্মুলাটো কি আছিলে কোটাৰ ফৰ্মুলাটো আছিলে আমাৰ টোটেল ভেলিড ভোট ডিভাইডেড বাই ক্যান্ডিডেট কিমান জনে ক্যান্ডিডেট আছিলে +1 আৰু +1 আছিলে এটো এটা ফৰ্মুলা আছিলে 56 ত কি আছিলে কাৰ্যকাল কথা আছিলে হয়নে কাৰ্যকাল কিমান বছৰ হ'ব লাগিব তেওঁ 5 বছৰ থাকিব 5 years তেওঁ কাৰ্যকাল হ'ব আৰু তেওঁ নিৰ্বাচন যদি তেওঁ মাজতে নোহোৱা হয় তেতিয়া তেওঁ সেই গেপটো কিমান হ'ব 6 মান্থৰ ভিতৰত সেকেন্ড ইলেকশ্যন হ'ব লাগিব তাৰপা 57 ত কি আছিল আমাৰ মই সব লিখিম নি 57 ত কি আছিল 57 সব পাহৰিলা ন 57 ত আছিলে যে কাৰ্যকাল হৈ গল 57 আহিলে তেওঁ দুবাৰ নিৰ্বাচিত হ'ব পাৰিব দুবাৰ ইলেকশ্যন খেলিব পাৰিব তাৰ পৰা আহিলে 59 কি কৈছে তেওঁ শৰ্ত আছিলে তেওঁ মানসিকভাৱে বিকাৰগ্ৰস্ত হ'ব নালাগিব তেওঁ দেউলিয়া হ'ব নালাগিব তেওঁ RBI প্ৰফিট জমা দিব লাগিব তেওঁ কোনো অফিচৰ প্ৰফিট হোল্ড কৰিব নোৱাৰিব তেওঁ কি হ'ব লাগিব এজন কোৱালিফাইড কি হ'ব লাগিব লোকসভাৰ মেম্বাৰ হ'ব লাগিব ঠিক আছে 58 লৈকে হৈ গ'ল 59 ত কি আছিলে শৰ্ত আছিলে 58 ৰ কোৱালিফিকেশন 58 লিখাকে মই 59 লিখিলো নেকি আচ্ছা সৰি 58 ত কি আছিলে কোৱালিফিকেশন তেওঁ বয়স কিমান হ'ব লাগিব তেওঁ 35 বয়স হ'ব লাগিব যদি 25 বছৰ এজনক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰি দিয়ে কি হ'ব যদি কেনেবাকে পাকিস্তানৰ লগত কিবা খেলিমেলি হয় সিধাই যুদ্ধ ৱাৰ ডিক্লেয়াৰ হয় নাই গৰম তেজ নহব ঠাণ্ডা সুস্থ বুদ্ধি আহিব লাগিব আমাৰ মানে বুদ্ধি আহিলে কিন্তু 35 লে কি হ'ব অলপ আমি গৰম নহব পতককে আমি অলপ ধৈৰ্যশীল হ'ম তেতিয়া এজন মানে বয়সস্থ সমীয়া ন তেতিয়া এজন দেশৰ সৰ্বোচ্চ পদটো সকলোকে সৰু ল'ৰা-ছোৱালীক চম্ভালিব দিব নোৱাৰি ঠিক আছে 58 ত কোৱালিফিকেশন আহিলে 59 ত আহিলে কি শৰ্ত 59 ত আহিলে শৰ্ত আৰু 60 ত কি আহিলে 60 আৰু 61 কি আহিলে 60 কোৱা oath and affirmation ঠিক আছে 60 ইয়াতে লিখিছো মই 60 আছিলে oath তেওঁ শপত গ্ৰহণ কোনে কৰাব CJI সুপ্ৰিম কোৰ্ট অফ চিফ জাস্টিস অফ ইন্ডিয়া কৰাব আৰু 61 ত কি আছে ইমপিচমেন্ট তেওঁ ইমপিচমেন্টৰ প্ৰস্তাৱটো জাৰি কৰিবৰ কাৰণে কিমান লাগিব 1/4 মানে 25% ৰ সন্মতি লাগিব আৰু এই ইমপিচমেন্টটো পাস কৰাবলৈ 2/3 ৰ কি লাগিব সন্মতি লাগিব আৰু এই ইমপিচমেন্টত কোনে ভাগ ল'ব নোৱাৰিব বিধানসভাৰ সদস্য ভাগ ল'ব নোৱাৰিব লগতে তেওঁ মনোনীত কৰা সকলে ভাগ ল'ব পাৰিব সো আজিৰ ক্লাছটো আমি 61 তে শেষ কৰিছো ঠিক আছে তাৰ পৰা আমি 62 ৰ পৰা কাইলৈ আকৌ আৰম্ভ কৰিম ঠিক আছে এতিয়া যিসকল জিঅগ্ৰাফি আছে থাকা বাকিবিলাক যোৱাগে আৰু অনলাইন জিঅগ্ৰাফি ক্লাছ লগে লগে এড হৈ যাব হেতু হা ঠিক আছে